নামঘৰলৈ ওলাইছোঁ। ফল-মূলৰ বজাৰ কৰিলোঁ। প্ৰসাদৰ শৰাইখন লগতেই আনিছোঁ। কেৱল ফল-মূল কেইবিধমান কিনিবৰ বাবে বাকী আছিল, গতিকে সেয়াও লৈ ল'লোঁ। এতিয়া আমি নামঘৰলৈ যাওঁ। নামঘৰত গৈ পুনৰ লগ পাই আছোঁ। নামঘৰ আহি পাইছোঁহি। নামঘৰলৈ সোমাই যোৱাৰ পথতেই খুব ধুনীয়াকৈ ফুলি আছিল ৰাধাচূড়াজোপা। আহি পাওঁহি মানে যথেষ্ট পলমে হৈ গ'ল। ইতিমধ্যে আইসকলে নামঘৰত নাম লৈ আছিল। অৱশ্যে সেয়া আপোনালোকক শুনোৱাব নোৱাৰিলোঁ। প্ৰচাৰ কৰাত অলপ অসুবিধা হ'ল, যিহেতু মোৰ আহি পোৱাত যথেষ্ট পলম হৈছিল। জেঠ মাহত সাধাৰণতে বসন্তৰ অধিষ্ঠাত্ৰী দেৱী ৭গৰাকী আইক তুতি প্ৰাৰ্থনা কৰা হয়। ইয়াৰ উদ্দেশ্যে নামঘৰত নাম লোৱা হয়। আপোনালোকৰ ফালেও লোৱা হয়নে বাৰু? এই পৰম্পৰা প্ৰচলিত আছেনে জনাবচোন। আমাৰ আগৰ বুঢ়ী ভকতসকলৰ কথা মতে তাৰমানে আমি পৰম্পৰা এইবিলাক আমাৰ যেনেকৈ আগৰ মানুহখিনিয়ে চলাই আহিছে নহয়, আমিও তেনেকৈ তাৰমানে এতিয়া সেইটোকে ধৰি কেনে আমি এতিয়া বহোঁ। আমাৰ জেঠৰ মাহত ৭গৰাকী আয়ক ৭খন বহে। ৭খন বহিব, বহি কেনে ৭খনৰ মূৰত আমাৰ 6খন আমি বুঢ়ীসকলে বহোঁ। তাৰপৰা আহিছোঁ আজি নামঘৰলৈ, নাম লৈছিলে। এইফালে দেখুৱাই দিছোঁ পৰিৱেশটো অকণমান। নামঘৰৰ কাষতেই নামঘৰলৈ অহা ভকতসকলৰ বাবে, আইসকলৰ বাবে খোৱা বোৱাৰ ব্যৱস্থা কৰিবলৈ এডোখৰ ঠাই আছুতীয়াকৈ ৰখা হৈছে। এই ঠাইডোখৰতেই প্ৰথমে আইসকলৰ বাবে চাহৰ ব্যৱস্থা কৰি দিয়া হৈছে। আইসকলে চাহ খাই উঠাৰ পিছতেই বাকীসকলকো চাহ দিয়াৰ ব্যৱস্থা কৰা হ'ব। এইডোখৰতেই প্ৰথমেই জ্যেষ্ঠসকলক চাহৰ ব্যৱস্থা কৰি দিয়া হয়। এইবাৰ আমাৰ পাল। আমিও বহি ল'লোঁ চাহ খাবলৈ। লগে ভাগে বহি একাপ চাহ খোৱাৰ মজাই বেলেগ। ঘৰততো সদায় খাই থকাই হয়, তথাপিও এনেদৰে ৰাইজৰ মাজত বহি খাই কিমান যে ভাল লাগে। ইতিমধ্যে চাহৰ পৰ্ব সামৰি আমি নামঘৰৰ ভিতৰত বহি ল'লোহি। ৰান্ধনীয়েও প্ৰসাদৰ ভাগ বতৰা কৰিছে। আমিও ইয়াৰ ভাগ ল'লোহি। আমি বুঢ়ীসকলে বহোঁ। তাৰপৰা আমাৰ নামঘৰত যজ্ঞ খোৱা হয়। যজ্ঞ খোৱা হ'ব, মাইকী সমাজ হ'ব, গৰু সমাজ হ'ব। হৈ কেনে আমি 6খন বহি কেনে 7খন আমি বুঢ়ীসকল ভকতসকল লগ লাগি কেনে আমি ভাঙোঁ। 7খনৰ ভিতৰত 7খন বহি হয়, সেইখন ধৰি 7খন হয়, ভাঙোঁ। ভাঙি পেলাই কেনে আকৌ আমাৰ নতুনকৈ আমাৰ যেতিয়া নেকি আমি 7খন বহিব, তেতিয়া ভাদ মাহ হ'ল বুলিলে মানে আমি আকৌ বহোঁ। ভাদ মাহ হ'লে বোলে মানে বহিলে বোলে মানে তেতিয়া আমি গোটেই মাহটো বহিব পাৰোঁ, হয়তো 15 দিনো বহিব পাৰোঁ। তেনেকৈ আমি ভাদ মাহত বহোঁ। তাৰপিছত আমাৰ ভকত লোকে তেতিয়া ভাদ মাহত আমাৰ গোসাঁই তিথি কৰে, তিথি কৰিব। কৰিলে কেনে আমাৰ তেতিয়া নেকি আৰু আমাৰ আকৌ সমাজ বুলিবলৈ নামঘৰত নাথাকে। তাৰপৰা আমি আকৌ নতুনকৈ নিয়ম ধৰিলে বোলে মানে আমি নখোৱা সমাজ পাতিব আমাৰ ভকতে। নখোৱা সমাজ পাতিব। নখোৱা সমাজ পাতিবৰ পৰা তেতিয়া আমাৰ নামঘৰত কাম আকৌ হ'ব আৰু বছৰটো। তেনেকৈ আমি চলাই আছোঁ আৰু। ২ নং ছাগলীকটা মায়ামৰা ৰাজহুৱা নামঘৰৰ আইগৰাকীয়ে খুব ধুনীয়াকৈ আপোনালোকক পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা নামঘৰৰ নীতি নিয়মৰ বিষয়ে বিৱৰণ আগবঢ়ালে। এইখন সমাজৰ ৰীতি নীতি পৰম্পৰা আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰি আহিছোঁ। আমাৰ শহুৰ দেউতায়ো এইখন সমাজতেই চলিছিল, গতিকে আমিও সমাজখন এৰি দিয়া নাই। আমি শৰণো লৈছোঁ এইখন সমাজতে, এইটো নামঘৰতে। যোনদিনা 5 দিন হ'ব নহয়, সেইদিনাখন আমি ৰাতি বহিম। বহি পেলাই কেনে আমি আৰু তাত আগত এখন থাকিব, সেইখন 6খন আমাৰ বুঢ়ীহঁতে খাব। 6খন কৰি খাই কেনে ভকত বুঢ়ীহঁতে লগ লাগি কেনে আমাৰ ভাঙনি কৰিম আৰু 7খনত ভাঙনি কৰিম আৰু ভকত বুঢ়ীহঁতে পায়স খাব। সেইদিনাখন পিঠা নাখায়, পায়স খাব। পায়স দুইটা ভকতেও বুঢ়ীহঁতেও লগ লাগি কেনে আমি সেইদিনা ভাঙিম আৰু নাম গুণ গাই কেনে সেইদিনাখন। প্ৰসাদ গ্ৰহণ কৰাৰ পিছতেই আমি সকলোৱে লগ লাগি নামঘৰত সেৱা ভাগ ল'লোঁ। ইয়াৰ পিছতেই যিসকলে শৰাই আগবঢ়াইছিলে সেইদিনাৰ নামত, সেইসকলে সেৱা ভাগ ল'লোঁ। তাৰ পিছতেই লাহে ধীৰে সকলোৱে ঘৰলৈ যাবলৈ সাজু হ'লোঁ।
Shoot me.